নিৰ্বাচন আহিল গ'ল ফলাফলো ওলাল কিন্তু শেষ হোৱা নাই অভিযোগ প্ৰতি অভিযোগ এইবাৰ ভুৱা চাৰ্টিফিকেট দি জয়ী হোৱাৰ অভিযোগ সমাপ্ত হ'ল পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছে ফলাফল কিন্তু বৰ্তমানো সম্পন্ন হোৱা নাই শপত গ্ৰহণ প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ বাবে নিৰ্ধাৰিত বয়সৰ সীমা আৰু শিক্ষাগত অৰ্হতা ধাৰ্য কৰি দিয়া হৈছিল কিন্তু সেই ক্ষেত্ৰত নিয়ম অৱমাননা কৰি এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত ৱাৰ্ড সদস্য হিচাপে অৱতীৰ্ণ হৈ জয়ী হোৱাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ উত্থাপিত হৈছে উত্তৰ পশ্চিম গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰুচৰাই গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে অৱতীৰ্ণ হৈছিল পল্লৱী বৰা আৰু তেওঁ সপ্তম শ্ৰেণীলৈকেহে অধ্যয়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এখন বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ ভুৱা প্ৰমাণপত্ৰ লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু যিখন বিদ্যালয়ৰ পৰা তেওঁ প্ৰমাণপত্ৰ ভুৱাকৈ লৈছিল সেই বিদ্যালয়ৰ প্ৰধানগৰাকীয়েও ইতিমধ্যে সেই প্ৰমাণপত্ৰ ভুৱা বুলি উল্লেখ কৰাৰ লগতে কেৱল আধাৰ কাৰ্ড উলিয়াবৰ বাবে দিয়া বুলিহে পত্ৰযোগে উল্লেখ কৰা বুলি জানিব পৰা গৈছে এই ক্ষেত্ৰত এক উচিত তদন্ত হ'ব লাগে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে দুৰ্নীতিমুক্ত অসম গঢ়িবৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে সংগ্ৰাম কৰি আছে আৰু আমি দুৰ্নীতিমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত আমি জনসাধাৰণে সহায় কৰিবলৈ ওলাই থকাৰ পাক মুহূৰ্তত আজি এইটো এটা বিচাৰ্য বিষয় হৈ গৈছে যিহেতু একাংশ স্কুলৰ প্ৰধান শিক্ষকে ভুৱা চাৰ্টিফিকেট প্ৰদান কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ কৰাই আমাৰ জনপ্ৰতিনিধিসকলক আমাৰ মাজলৈ ঠেলি দিছে যেহেতু ভুৱাৰ আশ্ৰয় লৈ তেওঁলোক আমাৰ মাজলৈ আহিছে আৰু তেওঁলোকে আমাৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে শুদ্ধভাৱে প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে তেওঁলোকে দুৰ্নীতি কৰি নিজে দুৰ্নীতি কৰি আৰু দুৰ্নীতিৰ চাৰ্টিফিকেট উলিয়াই আমাক যি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আহিছে এইটোক আমি গাঁওবাসী ৰাইজে গৰিহণা দিছোঁ এই আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি এই আপাহতে আবেদন জনাইছোঁ যাতে এই দুৰ্নীতিমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত এনেকুৱা দুৰ্নীতি কৰা মানুহবিলাকক আঁতৰাই আমাক এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সহায় কৰে তাৰ প্ৰতি আমি অনুৰোধ জনাই আমি এই দুআষাৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়ত 6 নং ৱাৰ্ড পল্লৱী বৰা ইতিমধ্যে সকলোৱে জ্ঞাত যে পঞ্চায়ত নিৰ্বাচন সমাপ্ত হৈছে বৰ্তমান শপত গ্ৰহণ অনুষ্ঠান এতিয়াও বাকী আছে এইবাৰ চৰকাৰে ঘোষণা কৰিছিল যে স্বচ্ছ নিকা পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হ'ব আৰু যিসকল পঞ্চায়তৰ ৱাৰ্ড সদস্য থাকিব ৱাৰ্ড সদস্য সভাপতি নাথাকিব আৰু নিকা ভাৱমূৰ্তি হ'ব লাগিব তেওঁলোকৰ শিক্ষাগত অৰ্হতা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মতে তেওঁলোকে অধ্যয়ন কৰা হ'ব লাগিব আৰু যদি জেনেৰেল কাষ্ট হয় সাধাৰণ শ্ৰেণী হয় তেওঁলোকে মেট্ৰিক হোৱাটো বাঞ্ছনীয় ইতিমধ্যে 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত 44 নং গাঁও পঞ্চায়তৰ যিটো ৱাৰ্ড সদস্য আছিল 6 নং ৱাৰ্ডৰ পল্লৱী বৰাই যি প্ৰতিনিধিত্ব আগবঢ়াইছিলে সেই প্ৰতিনিধিত্ব আগবঢ়াওঁতে তেওঁ ক্লাছ 7লৈকে পঢ়িছিল অধ্যয়ন কৰিছিলে সেই তেওঁ সিমানতে পঢ়া সাং কৰি বিবাহ পাশত আবদ্ধ হ'ল সাংসাৰিক জীৱন আৰম্ভ কৰিলে ইতিমধ্যে যেতিয়া তেওঁলোকে ক্লাছ 10লৈকে চাৰ্টিফিকেট দিবলৈ তেওঁলোকৰ চাৰ্টিফিকেট নাই তেওঁ কি কৰিলে ভুৱা এখন চাৰিগাঁও ভোজখাতি ট্ৰাইবেল হাইস্কুলৰ পৰা ভুৱা তথ্যৰে চাৰ্টিফিকেটখন তেওঁ উলিয়াই আনিলে এই তথ্যটো আমি দিয়া তথ্য নহয় আমি সংগ্ৰহ কৰাহে যিহেতু RTI মাৰিলে সম্পূৰ্ণ তথ্য আমাৰ হাতলৈ আহি পৰে আমি কোৰ্টৰ যোগেদি RTI কৰিছিলোঁ আৰু RTIৰ তেওঁ যেতিয়া ডকুমেণ্ট দিছিলে যে চাৰিগাঁও ভোজখাতি ট্ৰাইবেল স্কুলৰ যিখন বিদ্যালয়ৰ চাৰ্টিফিকেট আছিলে সেই চাৰ্টিফিকেটখন ইতিমধ্যে ভুৱা বুলি যিজন হেডমাষ্টৰে তেওঁক চাৰ্টিফিকেটখন দিছিলে সেই হেডমাষ্টৰে ইয়াত লিখিতভাৱে আয়ুক্ত মহোদয় আৰু IASক দাখিল কৰিছে আমাৰ হাতলৈ এখন তেওঁ লিখিতভাৱে দিছে চিল মোহৰ মাৰিয়ে দেখিছে যে তেওঁ আমাৰ বিদ্যালয়ত পঢ়াই নাছিলে তেওঁ কৈছে যে আধাৰ কাৰ্ডৰ বাবে প্ৰয়োজন হৈছে বুলি কৈ আনি পঞ্চায়তৰ প্ৰতিনিধি তেওঁ
ইয়াত দাখিল কৰিছিল সেয়েহে আমি এতিয়া গম পালোঁ যে ভুৱা স্বচ্ছ নিকা পদ্ধতিৰে এইটো হৈছেনে নাহে আপোনালোকৰ আমি ঠেলি দিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বাধীন যি বিজেপি চৰকাৰ আছে নৰেন্দ্ৰ কেন্দ্ৰীয় নেতৃত্বাধীন যি বিজেপি চৰকাৰ আছে যে শূন্য সহনশীলতা ইয়াত কোনো দুৰ্নীতি হ'ব নোৱাৰিব যি পঞ্চায়ত প্ৰতিনিধিগৰাকী দুৰ্নীতি আশ্ৰয় লৈ ভুৱা চাৰ্টিফিকেট দি তেওঁ জয়ী হৈ আহিছে সেই প্ৰতিনিধিগৰাকীয়ে কি কৰিব কি নকৰিব সেইটো বিচাৰ্য আপোনালোকৰ মাধ্যমৰ যোগে জনসাধাৰণে দিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে তেওঁ এই পদ্ধতিটো কি পদ্ধতিৰে কেনেকৈ কৰিলে তেওঁ কিয় ভুৱা চাৰ্টিফিকেট উলিয়াই তেওঁ প্ৰতিনিধি আগবঢ়ালে তাৰ এটা উচিত তদন্ত হ'ব লাগে মাননীয় গ্ৰাম্যোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া তেখেতলৈ আমি আহ্বান জনাইছোঁ যে এই তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি যে এটা আমাৰ শুদ্ধ উত্তৰ লাগে সত্য উত্তৰ লাগে ইতিমধ্যে আমাৰ উত্তৰ আহিছে যে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে শুনিছোঁ মাননীয় শিৱানী ডাঙৰীয়া আয়ুক্ত যোৰহাট জিলা আয়ুক্ত ডাঙৰীয়া ইতিমধ্যে আমি তেখেতক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ তেখেতে তৎকালীনভাৱে এখন তদন্ত কমিটি গঠন কৰি মেজিষ্ট্ৰেট পদে তৎকালীনভাৱে কৰিব ইতিমধ্যে আমি আৰক্ষী অধীক্ষক মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ আৰু ভাবিছোঁ আমি ইতিমধ্যে জিলাত আয়ুক্তৰ ওচৰত আমি আবেদন দাখিল কৰিছোঁ আৰু আমি ভাবিছোঁ আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত আমি পুনৰ আমাৰ যিহেতু থানা পুলিবত আমি কেছ ৰুজু কৰিম তাৰ ভিতৰত আইনে যি কৰে আইনৰ উৰ্ধত কোনো নহয় গতিকে আমি ভাবিছোঁ তৎকালীনভাৱে এটা সুদূতৰ পাম পোৱাৰ আশাৰে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ সমানে আল্টিমেটলি জড়িত হোৱা বুলিও তথ্য সহকাৰে প্ৰমাণিত হৈছে যিহেতু তেওঁ ভুৱা আশ্ৰয় লৈছে তেওঁ লিখিত দিছে যে এখন ভুৱা আছিলে তেওঁ হেডমাষ্টাৰে নিজৰ স্বাক্ষৰ কৰি চিলমৰ মাৰি দেখিছে এইটো চিলমৰ মাৰি দিছে আয়ুক্তলৈ দিছে আৰু আয়ুক্তৰ পৰা আমি ISলৈ দিছে আয়ুক্ত মহোদয়লৈ দিছে আমাৰ হাতলৈ দিছে এখনতে ভুৱা আছিলে আৰু তেওঁ নিজেই কৈছে এখন খাৰিজ কৰিব লাগে বুলি প্ৰধান শিক্ষকগৰাকীয়ে দিছে গতিকে তেখেতৰ প্ৰধান শিক্ষকগৰাকীৰ নামটো আচলতে নাই শ্বৰ্ট ছিগনেচাৰে আছে কিন্তু আমি কিবা দলীয় উপাধি তেখেতৰ সম্পূৰ্ণ আমি নাজানো কিন্তু স্কুলখনৰ নাম হ'ল চাৰিগাঁও ভোজখাটি ট্ৰাইবেল হাইস্কুল প্ৰধান শিক্ষকগৰাকীৰ ভিতৰত আইনী প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ কৰিম আমি ইতিমধ্যে ব্যুৰ' ৰিপৰ্ট টাইম অৱ আছাম আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অৱ আছাম